এই মুহূৰ্তৰ আন এক ডাঙৰ খবৰ হিমন্ত চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিব লাখ লাখ মুছলমান লোকে প্ৰতিবাদ সাব্যস্ত কৰিব হিমন্ত চৰকাৰৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বক্কৰ সিদ্দিকৰ ফালৰ পৰা কোৱা হৈছে যে অসমত সংখ্যালঘু লোকৰ ওপৰত অন্যায় অত্যাচাৰ চলাই আহিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু এই বিশেষ সম্প্ৰদায়টোক নিহেক কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে এই ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বক্কৰ সিদ্দিকে কেৱল ইমানেই নহয় আবু বক্কৰ সিদ্দিকৰ ফালৰ পৰা স্পষ্ট ৰূপত কোৱা হৈছে বৰ্তমান সময়ত অসমত দুখন আইন চলি আছে এখন আইন হৈছে বিজেপি নেতা হিন্দুত্ববাদী নেতাসকলৰ বাবে আৰু আনখন আইন চলে সৰ্বসাধাৰণ জনতাৰ বাবে সমান্তৰালকৈ সোনাপুৰৰ কচুতলি যিসকল লোক তিনিজনকৈ লোক নিহত হৈছিল আৰক্ষীৰ গুলিত সেইসকল লোকৰ পৰিয়ালক 10 লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰো দাবী উত্থাপন কৰিছে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে এই মুহূৰ্তত লৈ আহিছো এই ডাঙৰ খবৰ হিমন্ত চৰকাৰৰ বিৰুদ্ধে ৰাজপথ কপাব লাখ লাখ মুছলমানে ৰাজপথলৈ ওলাই আহিব লাখ লাখ মুছলমান লোক জিলাই হিমন্ত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব এই হুংকাৰ প্ৰদান কৰিছে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বক্কৰ সিদ্দিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একপক্ষীয়ভাৱে নিৰ্দিষ্ট এটা সম্প্ৰদায়ক নিহেক কৰাৰ ষড়যন্ত্ৰ ৰচিছে অসমত আইন দুই ধৰণে চলিছে বিজেপি দলৰ কাৰণে এখন বেলেগ আইন আৰু এখন আইন হৈছে সাধাৰণ জনসাধাৰণৰ কাৰণে আমি কিবা কথা কলে আৰক্ষী আইনী ব্যৱস্থা গ্ৰহণ কৰে সংখ্যালঘু নেতাই যদি কিবা এটা কথা কয় তেনেহলে আৰক্ষীয়ে ব্যৱস্থা হাতত লয় কিন্তু বিজেপি নেতা হিন্দুত্ববাদী নেতা আৰু আন কোনো নেতাই যদি কিবা কয় তেনেহলে আৰক্ষীয়ে একো ব্যৱস্থাই গ্ৰহণ নকৰে শৃংখল চলিয়াই আইন হাতত তুলি লোৱাৰ কথা কলে কিন্তু আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই এই পৰ্যন্ত কিয় এই প্ৰশ্ন কৰিছে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে শৃংখল চলিয়া কোম্পানীক চলাই আছে হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ইছাৰাত শৃংখল চলিয়া বাহিনী চলি আছে বুলি মন্তব্য কৰিছে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাগৰাকীয়ে আমি উচ্ছেদৰ বিৰোধিতা কৰা নাই আমি উচ্ছেদিত লোকৰ সংস্থাপনৰ কথাই কৈছো সোনাপুৰৰ কচুতলিত আৰক্ষীৰ গুলিত নিহতৰ পৰিয়ালক 10 লাখ টকাকৈ সাহায্য দিয়ক সংস্থাপনৰ ব্যৱস্থা কৰাওক হিমন্ত চৰকাৰে এই দাবী উত্থাপন কৰিছে সংগঠনটোৱে এই দাবী জনাইছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বক্কৰ সিদ্দিকৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে যে এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি লৈছে হিমন্ত চৰকাৰে আৰু টাৰ্গেট কৰি লোৱা ধৰণে নিহেক কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বৰ্তমান সময়ত যদি কোনো সংখ্যালঘু নেতাই কিবা এটা কথা কয় তেনেহলে ততালিকে আৰক্ষীয়ে ব্যৱস্থা হাতত লয় কিন্তু শৃংখল চলিয়াই হওক নতুবা আন বিজেপি নেতা হিন্দুত্ববাদী নেতাসকলে হওক তেওঁলোকে যদি কিবা আইন বিৰোধী কথা কৈ থাকে কিন্তু তেওঁলোকৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা হাতত নলয় অসম আৰক্ষীয়ে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা হুংকাৰ দিয়া হৈছে যে অতি শীঘ্ৰে ৰাজপথ কপাই তুলিব লাখ লাখ মুছলমানে সমগ্ৰ অসমৰ জিলাই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ৰাজপথলৈ ওলাই আহিব লাখ লাখ মুছলমান হিমন্ত চৰকাৰে যি ধৰণে অন্যায় অত্যাচাৰ চলাই আহিছে তাৰ বিৰোধিতাৰে ৰাজপথ কপাবলৈ আমি সম্পূৰ্ণৰূপে সাজু বুলি মন্তব্য প্ৰকাশ কৰিছে আবু বক্কৰ সিদ্দিকে এই মুহূৰ্তত সদৌ অসম সংখ্যালঘু পৰিষদৰ নেতা আবু বক্কৰ সিদ্দিকৰ ভাষ্য আমাৰ লগত আছে কি কৈছে শুনোৱা সোনাপুৰ কচুতলিত যেটো উচ্ছেদ অমানৱীয়ভাৱে চৰকাৰে কৰিলে তাতো আমি পূৰ্বৰ পৰাই দাবী উত্থাপন কৰি আহিছোঁ যে উচ্ছেদ কৰক আমাৰ কোনো আপত্তি নাই কোনোবা এলেকাত ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি কোনোবা সম্প্ৰদায়ৰ মানুহে দখল কৰিছে আৰু চৰকাৰৰ কিবা প্ৰয়োজন হৈছে বা সেই মানুহখিনিৰ কিবা দৰকাৰ হৈছে উচ্ছেদ কৰক আমাৰ কোনো আপত্তি নাই কিন্তু আমাৰ এটাই দাবী সংস্থাপন অবিহনে বা সেই মানুহখিনিক কোনো ঠাইত হস্তান্তৰ নকৰি কোনো ধৰণৰ সা সুবিধা নিদি পেলাই যদি গণতান্ত্ৰিক হত্যা কৰি আপোনাৰ অসাংবিধানিকভাৱে অগণতান্ত্ৰিকভাৱে মানৱ অধিকাৰ উলংঘা কৰি কোনো ঠাইত যদি চৰকাৰে উচ্ছেদ কৰে ইয়াৰ বিৰোধিতা আমি কৰিছোঁ
কিন্তু আমি উচ্ছেদৰ বিৰোধিতা আমি কেতিয়াও কৰা নাই। আৰু আমি দেখিছোঁ এই চৰকাৰখনে সম্পূৰ্ণভাৱে একপক্ষীয়া বিশেষকৈ সংখ্যালঘু মুছলমানক নিহে কৰাৰ এটা ষড়যন্ত্ৰ চলাইছে। অসমত ইতিমধ্যে বিভিন্ন ক্ষেত্ৰত চৰকাৰ ব্যৰ্থ হৈছে। স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত চৰকাৰে ব্যৰ্থ হৈছে, মূল্যবৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰে ব্যৰ্থ হৈছে, বিভিন্ন ক্ষেত্ৰত চৰকাৰে ব্যৰ্থ হৈছে, আৰক্ষীৰ প্ৰশাসন ব্যৰ্থ হৈছে। যেতিয়া ৰাইজ বা দল সংগঠনে এই চৰকাৰৰ বিৰুদ্ধে যেতিয়া কথা কয় আৰু চৰকাৰখন যেতিয়া এই দল সংগঠন বা ৰাইজৰ ৰোষত পৰে, তেতিয়া এই চৰকাৰখনে বা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষ এটা জনগোষ্ঠীৰ ওপৰত বিভিন্ন ধৰণৰ ইস্যু লগাই বা উচ্ছেদ হোক বা বিভিন্ন ধৰণৰ কথা কৈ পেলাই এই ইস্যুখিনি ডাইভাৰ্ট কৰিবৰ কাৰণে চেষ্টা অব্যাহত ৰাখে। এই কথাটো ইতিমধ্যে সকলোৱে গম পাইছে। আৰু আমি পূৰ্বৰ পৰাই কৈছোঁ যে উচ্ছেদৰ বিৰোধিতা আমি কেতিয়াও নকৰোঁ। আৰু কোনোবা ঠাইত যদি তেনেকুৱা পৰিস্থিতি আছে বা এনেকুৱা উচ্ছেদ হৈ দখল হৈ আছে, উচ্ছেদ কৰক, কিন্তু সংস্থাপন অবিহনে উচ্ছেদ কৰাত আমি পূৰ্বৰ পৰাই বাধা দিছোঁ আৰু এতিয়াও আমি বাধা দিম। আৰু তাতোকৈ দুৰ্ভাগ্যৰ বিষয়, সেই ঘটনাস্থলীত কোনো ধৰণৰ দল সংগঠন, কোনো ধৰণৰ ৰাজনৈতিক নেতাসকল, কোনো স্থানীয় দল সংগঠন হওক বা আৰক্ষীৰ পৃষ্ঠপোষকতাই হওক মানুহখিনিক সোমাব দিয়া নাই। এতিয়ালৈকে আমাক দল সংগঠনক সেই অঞ্চলৰ বা সেই মানুহখিনিক বুজ লোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ সুবিধা দিয়া নাই, বাধা আৰোপ কৰি আহিছে। গতিকে এইটো এটা গণতান্ত্ৰিক হত্যা কৰা, মানৱ অধিকাৰ উলংঘা কৰা একনায়ত্ববাদ চৰকাৰে চলাইছে। আৰু আপোনাৰ ৰাজধৰ্ম চৰকাৰে কোনো ধৰণৰ পালন কৰা নাই। আমি ধিক্ষাৰ জনাইছোঁ। আৰু একে সময়তে আমি দেখিছোঁ শৃংখল চলিহা নামৰ ব্যক্তিজনে তাতে গৈ AK-47 হাতত তুলি লোৱাৰ হুংকাৰ দিছে আৰু 15 মিনিটৰ ভিতৰত সেই মানুহখিনিক খালী কৰাৰো কিবা হুংকাৰ প্ৰদান কৰিছে। আমাৰতো সন্দেহ প্ৰকাশ হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই শৃংখল চলিহা নামৰ উজনি অসমৰ এই ব্যক্তিজনক এই মুখ্যমন্ত্ৰী ডাঙৰীয়াই আওপকীয়াকৈ তেখেতক লগাইছে যে বিভিন্ন ধৰণৰ কথা কৈ বিভিন্ন ধৰণৰ মানে আমাৰ অসমত আইন শৃংখলা যাতে অৱনতি ঘটে বা অসমৰ শান্তি সম্প্ৰীতি যাতে বিনষ্ট হয়, এই ক্ষেত্ৰত শৃংখল চলিহা নামৰ এই কোম্পানীটোক ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত এইবিলাক চলি আছে। ইমান ভয়ংকৰ ধৰণৰ এটা কথা উত্থাপন কৰিলে, আইন হাতত লোৱাৰ কথা অৱগত কৰিলে, তাৰ পিছতো আমি দল সংগঠনে এই ক্ষেত্ৰত আৰক্ষী মহোদয়ক আৰক্ষী প্ৰশাসনক আমি গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছোঁ। আজি প্ৰায় 2 দিন উকলি গ'ল। এই 2 দিন পিছতো আজিৰ দিনলৈকে শৃংখল চলিহাৰ ওপৰত কি আইনী ব্যৱস্থা গ্ৰহণ কৰিলে, এইটো আমাৰ অসম আৰক্ষীলৈ প্ৰশ্ন। আজি আমি দল সংগঠনে, সংখ্যালঘু দল সংগঠনে যদি এই কথা ক'লোহেঁতেন, এনকাউণ্টাৰৰ বাহিৰে মইতো বাবু নকৰিলেহেঁতেন। কিবা নহয় বা কিবা কাৰণত এনকাউণ্টাৰ হওক বা বিভিন্ন ধৰণৰ আইনী প্ৰক্ৰিয়া কৰিলেহেঁতেন। কিন্তু দুৰ্ভাগ্যৰ বিষয়, অসমত এনেকুৱা পৰিৱেশ হৈছে, আইন আমাৰ সন্দেহ হৈছে আইন 2 প্ৰকাৰ। সাধাৰণ মানুহৰ কাৰণে আইন এটা আৰু বিজেপি চৰকাৰৰ সেই মানুহখিনিৰ কাৰণে আইন এটা হৈছে। কাৰণ শৃংখল চলিয়াটো বিজেপি চৰকাৰৰ নেতৃত্বত চলি আছে, সেইকাৰণে শৃংখল চলিয়া নামৰ ব্যক্তিৰ ওপৰত তেনেকুৱা ব্যৱস্থা নাই। আৰু সত্যৰঞ্জন বৰা ডাঙৰীয়াৰ নেতৃত্বত তেনেকুৱা ব্যৱস্থা নাই। চিৰাজত্য নামৰ সেই বিধায়কজনৰ ওপৰত তেনেকুৱা ব্যৱস্থা নাই। আৰু কিছুমান হিন্দুত্ববাদী ব্যক্তিসকলে তেওঁলোকে আইন হাতত তুলি লোৱাৰ সংকাৰ যেতিয়া দিয়ে, তেতিয়া আইনী ব্যৱস্থা কোনো ধৰণৰ নাই। গতিকে আমাৰ নিচিনা মানুহ যদি কিবা কওঁ, আৰক্ষীয়ে কি কৰে, আইনী ব্যৱস্থা গ্ৰহণ কৰে তৎক্ষণাৎভাৱে। গতিকে আইন হৈছে সকলোৰে কাৰণে সমান, আইন নিৰপেক্ষ হ'ব লাগে। কিন্তু আইন আমি দেখিছোঁ আৰক্ষী হওক বা চৰকাৰেই হওক এতিয়া 2 প্ৰকাৰ ছিষ্টেম কৰিছে, যাৰ ফলত পৰৱৰ্তী সময়ত শৃংখল চলিহাৰ নিচিনা ব্যক্তিয়ে আৰু কিবা কিবি ঘটনা ঘটাব পাৰে বা বিভিন্ন ধৰণৰ মন্তব্য কৰি অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰাৰ চেষ্টা অব্যাহত ৰাখিব। আৰু যেতিয়ালৈকে আৰক্ষী সষ্টম থাকিব, আৰক্ষী কঠোৰ থাকিব, আৰক্ষী যিকোনো ক্ষেত্ৰত আৰক্ষী নিৰপেক্ষ ভূমিকা পালন কৰিব, তেতিয়া মনত ৰাখিব এই বিভিন্ন ধৰণৰ কথা কৈ অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰাৰ সাহস কোনো মানুহৰ নহয়। গতিকে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি সিদিনাও দাবী উত্থাপন কৰিছোঁ, শৃংখল চলিহা নামৰ এই ব্যক্তিজনক আৰক্ষীয়ে আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কেৱল শৃংখল চলিহাই নহয়, অসমত আইন শৃংখলা ৰক্ষাৰ বাহিৰে বা আইন শৃংখলা অৱনতি ঘটোৱা যিসকল ব্যক্তি উচতনি মন্তব্য দি অসমৰ পৰিস্থিতি বেয়া কৰিব বিচাৰে বা বিশেষকৈ সংখ্যালঘু মুছলমানৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ওপৰত টাৰ্গেট কৰি বিভিন্ন ধৰণৰ কথা কৈ পৰিস্থিতি ভয়াৱহ কৰিব বিচাৰে, তেনে ব্যক্তিসকলৰ ওপৰত আৰক্ষীয়ে পদক্ষেপ ল'ব লাগে, চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অন্যথাই কিন্তু অসমত পৰিস্থিতি বেয়া হ'লে ইয়াৰ জগৰীয়া হ'ব অসম আৰক্ষী আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। মুখ্যমন্ত্ৰীয়ে যদি কৈছে ভূমিহীন লোকক উচ্ছেদ কৰা নাই, তেনেহ'লে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি প্ৰত্যাহ্বান জনাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই চৰকাৰী পক্ষৰ জৰিয়তে সেই মানুহখিনিক তদন্ত কৰক,
সঁচা অৰ্থত যদি সেই মানুহখিনিৰ ভূমি আছে তেনেহ'লে আমি সংস্থাপন দিব নালাগে। আৰু যদি ভূমি সঁচা অৰ্থত সেই মানুহখিনিৰ কোনো ধৰণৰ ভূমি নাই আৰু সেই মানুহখিনিক যদি গৰাখহনীয়া হয়, সেই মানুহখিনিক যদি অতি একেবাৰে দৰিদ্ৰ হয়, দৰিদ্ৰ শ্ৰেণীৰ মানুহ হয়, তেনেহ'লে মুখ্যমন্ত্ৰীটোৰ দায়িত্ব আছে সেই মানুহখিনিক সংস্থাপন দিয়াৰ কাৰণে। কাৰণ চৰকাৰৰ যেনেকুৱা উচ্ছেদ কৰাৰ দায়িত্ব আছে, একে সময়তে এই চৰকাৰখনৰ সেই মানুহখিনিক সংস্থাপন দিয়াৰো দায়িত্ব আছে, যদি এই অসমৰ নাগৰিক হয় বা ভাৰতৰ প্ৰকৃত নাগৰিক হয়। গতিকে আমি চৰকাৰক আমি আহ্বান জনাইছোঁ যে এই যে পৰিস্থিতি হ'ল, 3জন মানুহ গুলীয়াই হত্যা কৰা হ'ল, 22জন আৰক্ষী আহত হ'ব লগা হ'ল, এই যে পৰিৱেশ, এই পৰিৱেশটো আমি কেতিয়াও বিচৰা নাছিলোঁ। আৰু প্ৰায় 500 মানুহ নহ'ব সেই অঞ্চলত, এই 500 মানুহৰ কাৰণে এই হাজাৰ হাজাৰ আৰক্ষী ক'ত আছিলে যে এনকাউণ্টাৰ কৰিব লগা হ'ল, মানুহ হত্যা কৰিব লগা হ'ল। সম্পূৰ্ণভাৱে আৰক্ষী এই ক্ষেত্ৰত ব্যৰ্থ হৈছে। যদি তেওঁলোকে তাৰ পৰা উঠি যোৱা নাছিল, তেনেহ'লে আপোনাৰ ভৰিৰ তলত তেওঁলোকে গুলি কৰিব দিব লাগিছিল বা বেলেগ পদ্ধতিৰে কন্দুৱা গেছ চলাব লাগিছিল বা বিভিন্ন ধৰণৰ পদ্ধতিৰে সেই মানুহখিনি তাৰ পৰা উঠাব লাগিছিল। আমি দেখিছোঁ। আৰু সেইটো নকৰি একদম ষড়যন্ত্ৰমূলকভাৱে পৰিকল্পিতভাৱে সেই 3জন মানুহক হত্যা কৰা হ'ল। গতিকে এই 3জন মানুহৰ কি ক্ষতিপূৰণ চৰকাৰে দিব? আমি 10 লাখ টকা দাবী কৰিছোঁ। আৰু চৰকাৰে এই 3জন পৰিয়ালৰ কি দায়িত্ব ল'ব আৰু কি পৰিয়ালৰ সম্পূৰ্ণ খা খৰচ আৰু পৰ্যাপ্ত পৰিমাণৰ প্ৰায় 10 লাখ টকাৰ আমি পূৰ্বৰ পৰাই দাবী কৰিছোঁ, চৰকাৰে দিব লাগিব। আৰু সেই মানুহখিনিক তদন্ত ক্ৰমে যিকোনো ঠাইত য'ত চৰকাৰী খালী মাটি আছে ত'ত সংস্থাপন দিব লাগিব। এইটো আমি সংগ্ৰাম পৰিষদে দাবী কৰিছোঁ। আৰু আমি সংবাদ মাধ্যমত আমি কথাটো ক'ব বিচাৰিছোঁ যে এই যে আমাৰ লিগেল যিটো ডিমাণ্ড, আমাৰ যিটো ন্যায্যপ্ৰাপ্ত দাবী, এই দাবী যদি চৰকাৰে মানি নলয়, আমি অচিৰেই আমি জিলাই জিলাই সংখ্যালঘু সংগ্ৰাম পৰিষদে হাজাৰ হাজাৰ আমি সংখ্যালঘু মানুহ লৈ আমি ৰাজপথত ওলাম আৰু গণতান্ত্ৰিক আন্দোলন আমি সাব্যস্ত কৰিম। আৰু তাতে যদি অপ্ৰীত পৰিস্থিতি সংঘটিত হয়, তেনেহ'লে ইয়াৰ দায় হ'ব চৰকাৰ। আমি গণতান্ত্ৰিক পদ্ধতিৰে আমি ৰাস্তাত ওলাই যাম। আমি অচিৰেই এই সিদ্ধান্ত গ্ৰহণ কৰিম। আপোনালোকে চাব, আমি ইমান ধৰণৰ দুৰ্বল বুলি চৰকাৰে ভাবিছে যে আমি বুবাৰ দৰে আমি বহি আছোঁ। আচলতে নহয়। আমি যিটো আমাৰ ভাৰতৰ সংবিধানে দিয়া মৌলিক অধিকাৰ, আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি হ'লেও আমি কাঢ়ি আনিম। আমি কাৰো কাছে আমি ভিক্ষা চোৱা নাই, কাৰণ আমাৰ সংবিধানে দিছে সেই মানুহখিনিক যদি সঁচা অৰ্থত ভূমিহীন হয়, সেই মানুহখিনিক যদি সঁচা অৰ্থত দৰিদ্ৰ হয়, তেনেহ'লে সেই মানুহখিনিক সংস্থাপন চৰকাৰে দিবই লাগিব। আৰু সেই মানুহখিনিক যে ক্ষতিপূৰণ আৰু 3জন ব্যক্তিক গুলীয়াই যে হত্যা কৰিছে, ইয়াৰ ক্ষতিপূৰণ চৰকাৰে দিব লাগিব। অন্যথাই সংখ্যালঘু সংগ্ৰাম পৰিষদে হাজাৰ হাজাৰ প্ৰতিবাদকাৰী লৈ আমি জিলাই জিলাই ৰাজপথত ওলাম। আৰু ইয়াৰ কাৰণে চৰকাৰ আৰু আৰক্ষী বাহন আপোনালোকে থাকক, অষ্টম হৈ থাকক। আমি অচিৰেই আমি সিদ্ধান্ত গ্ৰহণ কৰিম। সোণাপুৰ কচুতলীত যিটো উচ্ছেদ অমানৱীয়ভাৱে চৰকাৰে কৰিলে, তাতো আমি পূৰ্বৰ পৰাই দাবী উত্থাপন কৰি আহিছোঁ যে উচ্ছেদ কৰক, আমাৰ কোনো আপত্তি নাই। কোনোবা এলেকাত ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি কোনোবা সম্প্ৰদায়ৰ মানুহে দখল কৰিছে আৰু চৰকাৰৰ কিবা প্ৰয়োজন হৈছে বা সেই মানুহখিনিৰ কিবা দৰকাৰ হৈছে, উচ্ছেদ কৰক, আমাৰ কোনো আপত্তি নাই। কিন্তু আমাৰ এটাই দাবী, সংস্থাপন অবিহনে বা সেই মানুহখিনিক কোনো ঠাইত হস্তান্তৰ নকৰি, কোনো ধৰণৰ সা সুবিধা নিদি পেলাই যদি গণতান্ত্ৰিক হত্যা কৰি আপোনাৰ অসাংবিধানিকভাৱে অগণতান্ত্ৰিকভাৱে মানৱ অধিকাৰ উলংঘা কৰি কোনো ঠাইত যদি চৰকাৰে উচ্ছেদ কৰে, ইয়াৰ বিৰোধিতা আমি কৰিছোঁ। কিন্তু আমি উচ্ছেদৰ বিৰোধিতা আমি কেতিয়াও কৰা নাই। আৰু আমি দেখিছোঁ এই চৰকাৰখনে সম্পূৰ্ণভাৱে একপক্ষীয়া, বিশেষকৈ সংখ্যালঘু মুছলমানক নিঃশেষ কৰাৰ এটা ষড়যন্ত্ৰ চলাইছে। অসমত ইতিমধ্যে বিভিন্ন ক্ষেত্ৰত চৰকাৰ ব্যৰ্থ হৈছে। স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত চৰকাৰে ব্যৰ্থ হৈছে, মূল্যবৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰে ব্যৰ্থ হৈছে, বিভিন্ন ক্ষেত্ৰত চৰকাৰে ব্যৰ্থ হৈছে, আৰক্ষীৰ বাহন ব্যৰ্থ হৈছে। যেতিয়া ৰাইজ বা দল সংগঠনে এই চৰকাৰৰ বিৰুদ্ধে যেতিয়া কথা কয় আৰু চৰকাৰখন যেতিয়া এই দল সংগঠন বা ৰাইজৰ ৰোষত পৰে, তেতিয়া এই চৰকাৰখনে বা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষ এটা জনগোষ্ঠীৰ ওপৰত বিভিন্ন ধৰণৰ ইছ্যু লগাই বা উচ্ছেদ হোক বা বিভিন্ন ধৰণৰ কথা কৈ পেলাই এই ইছ্যুখিনি ডাইভাৰ্ট কৰিবৰ কাৰণে চেষ্টা অব্যাহত ৰাখে। এই কথাটো ইতিমধ্যে সকলোৱে গম পাইছে। আৰু আমি পূৰ্বৰ পৰাই কৈছোঁ যে উচ্ছেদৰ বিৰোধিতা আমি কেতিয়াও নকৰোঁ। আৰু কোনোবা ঠাইত যদি তেনেকুৱা পৰিস্থিতি আছে বা এনেকুৱা উচ্ছেদ দখল হৈ আছে, উচ্ছেদ কৰক। কিন্তু সংস্থাপন অবিহনে উচ্ছেদ কৰাত আমি পূৰ্বৰ পৰাই বাধা দিছোঁ আৰু এতিয়াও আমি বাধা দিম। আৰু তাতোকৈ দুৰ্ভাগ্যৰ বিষয়, সেই ঘটনাস্থলীত
কোনো ধৰণৰ দল সংগঠন, কোনো ধৰণৰ ৰাজনৈতিক নেতাসকল, কোনো স্থানীয় দল সংগঠন হোক বা আৰক্ষীৰ পৃষ্ঠপোষকতাই হোক মানুহখিনিক সোমাব দিয়া নাই। এতিয়ালৈকে আমাক দল সংগঠনক সেই অঞ্চলৰ বা সেই মানুহখিনিক বুজ লোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ সুবিধা দিয়া নাই, বাধা আৰোপ কৰি আহিছে। গতিকে এইটো এটা গণতান্ত্ৰিক হত্যা কৰা, মানৱ অধিকাৰ উলংঘা কৰা একনায়ত্ববাদ চৰকাৰে চলাইছে আৰু আপোনাৰ ৰাজধৰ্ম চৰকাৰে কোনো ধৰণৰ পালন কৰা নাই। আমি ধিক্ষাৰ জনাইছোঁ। আৰু একে সময়তে আমি দেখিছোঁ শৃংখল চলিহা নামৰ ব্যক্তিজনে তাতে গৈ AK-47 হাতত তুলি লোৱাৰো হুংকাৰ দিছে আৰু 15 মিনিটৰ ভিতৰত সেই মানুহখিনিক খালী কৰাৰো কিবা হুংকাৰ প্ৰদান কৰিছে। আমাৰতো সন্দেহ প্ৰকাশ হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই শৃংখল চলিহা নামৰ উজনি অসমৰ এই ব্যক্তিজনক এই মুখ্যমন্ত্ৰী ডাঙৰীয়াই আওপকীয়াকৈ তেখেতক লগাইছে যে বিভিন্ন ধৰণৰ কথা কৈ বিভিন্ন ধৰণৰ মানে আমাৰ অসমত আইন শৃংখলা যাতে অৱনতি ঘটে বা অসমৰ শান্তি সম্প্ৰীতি যাতে বিনষ্ট হয়, এই ক্ষেত্ৰত শৃংখল চলিহা নামৰ এই কোম্পানীটোক ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত এইবিলাক চলি আছে।